গোটা মগুৰে বনোৱা তাৰকাৰ ৰেচিপি এটা লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। এই তাৰকাখন পৰঠা হওক ভাত হওক সকলোৰ লগত খাবলৈ বহুত টেষ্টি হয়। ব'লকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। ৰাতিয়ে গোটা মগু একাপ তিয়াই থৈছিলোঁ, তাতে আলু দুটা দিলোঁ আৰু পানী দি নিমখ হালধি দিলোঁ। ডাঙৰ চাইজৰ পিঁয়াজ এটা, বিলাহী এটা, জলকীয়া এটা দি এতিয়া 4 চিটি লগাই ল'ম। 4 চিটিত মগুখিনি ধুনীয়াকৈ সিজিয়েই যাব। গেছত এতিয়া বহাই দিলোঁ আৰু গেছটো ৰিলিজ হোৱালৈকে এইখিনি নমাই থ'লোঁ। গ্ৰেভি মছলাৰ কাৰণে পিঁয়াজ, নহৰু, আদা, কেঁচা জলকীয়া, বিলাহী এটা ধুনীয়াকৈ পেষ্ট কৰি ল'লোঁ আৰু পেষ্টখিনি প্লেট এখনত উলিয়াই ল'লোঁ। তাতে এতিয়া গুড়া মছলা, জিৰা, ধনিয়া, কাশ্মীৰ ৰেড চিলি পাউডাৰ, অকণমান চেনি মিক্স কৰি ল'লোঁ আৰু এতিয়া গেছটো ৰিলিজ হোৱাৰ পাছত তাৰকাখিনি ধুনীয়াকৈ সিজি গৈছে আৰু গেছত পেন এখন বহাই দি মিঠাতেল দিলোঁ জোখ অনুযায়ী। তাতে গোটা জিৰা, তেজপাত ভাজি ল'লোঁ আৰু এতিয়া গ্ৰেভি মছলাখিনি গোটেইখিনি দি মিডিয়াম টু ল' ফ্লেমত ধুনীয়াকৈ লৰাই দি ঢাকনাখন মাৰি এইখিনি ভাজি ল'লোঁ আৰু এইখিনি মছলাখিনি ধুনীয়াকৈ ভাজ খাই গ'ল আৰু এতিয়া 2 চামুচ ফ্ৰেছ দৈ দিলোঁ। দৈটো দি ধুনীয়াকৈ লৰাই দি আকৌ ঢাকনাখন মাৰি ইয়াৰ পানীটো নুশুকোৱালৈকে এইখিনি ভাজি থাকিলোঁ আৰু এইখিনি পানীটো শুকাই গ'ল, তেলটো ৰিলিজ কৰি দিছে। এতিয়া বইল কৰি লোৱা গোটেই তাৰকাখিনি দি দিলোঁ আৰু লৰাই মেলি আকৌ ঢাকনাখন লগাই 10 মিনিট উতলাই লোৱাৰ পাছতেই মোৰ তাৰকাৰ ৰেচিপিটো হৈ গ'ল। শেষত অকণমান ধনিয়া পাত দিলোঁ। এইটো ষ্টেজত এতিয়া গৰম মছলাও দিব পাৰে, মই গৰম মছলা ব্যৱহাৰ কৰা নাই। এই ৰেচিপিটো কেনে পালে জনাব। এই তাৰকাৰ ৰেচিপিটো যদি ভাল পায় লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব। মোৰ পেজটো ফ'ল' কৰি দিব। আজিলৈ ইমানেই, বাই।